নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিওটো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব আমাৰ নতুন নতুন ভিডিও নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব আপুনি যদি আজি দিনটোত মহাদেৱক কিবা লাভ কৰিম বুলি ভাবিছে তেনেহলে এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক আৰু ভিডিওটোত এটা লাইক কৰি দিয়ক আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক আজি দিনটোত তিনিটা ৰাশি জাতক জাতিকা বাবে এটা ভাল খবৰ অহা সম্ভাৱনা আছে গতিকে ভিডিওটো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব ধন্যবাদ মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল ভিডিওটো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছো তোমালোকে মোৰ ভিডিওটো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিওটো শ্বেয়াৰ কৰি দিবা সকলোলৈকে এটা ভিডিও বনালে বহুত কষ্ট হয় বহুত কষ্ট মূৰত এটা ভিডিও মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয় যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিও বনাওঁ মোক তোমালোকে সহায় কৰা ভিডিওটো সাবস্ক্ৰাইব কৰি দিবা তেতিয়া মই সদায় নতুন নতুন ভিডিও বনাবলৈ উৎসাহ পাওঁ ধন্যবাদ মোৰ বন্ধু বান্ধৱী সকল এতিয়া ভিডিওটো আৰম্ভ কৰিছো প্ৰথমতে আহিছো আমি মেঘ ৰাশি সম্পত্তি বা আন যিকোনো বিষয়ৰ সন্দৰ্ভত চলি থকা ভুল বুজাবুজি আজি যিকোনো লোক মধ্যস্থতাৰ পৰা আঁতৰি থাকিব মানে যিসকল ব্যক্তিয়ে সম্পত্তি আৰু যিকোনো বিষয়ৰ সন্দৰ্ভত ভুল বুজাবুজি চলি আছে সেই ব্যক্তিসকলক আজি ভুল বুজাবুজি নোহোৱা হ'ব পাৰে বুলি কৈছে আৰু আপুনি চাপমুক্ত হ'বলৈ আৰু অন্যান্য কাৰ্যকলাপৰ ওপৰতো গুৰুত্ব দিবলৈ সক্ষম হ'ব আপুনি অন্য কাৰ্যকলাপৰ ওপৰত আজি কিছু সময় গুৰুত্ব দিবলৈ কৈছে ঘৰৰ জ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিসকলৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনক হ'ব আজিৰ দিনটোত ঘৰৰ জনাশুনা ব্যক্তি অভিজ্ঞতা থকা ব্যক্তি পৰামৰ্শ লৈ আপুনি যদি কাম কৰে আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব আজি আপোনাৰ টকা পইচা হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে শিক্ষাৰ্থীসকল তেওঁলোকৰ নতুন অধিৱেশনক লৈ উৎসাহিত হ'ব আজিৰ দিনটোত পঢ়া শুনা শিক্ষাৰ্থীসকল কেৰিয়াৰক লৈ কিছু চিন্তা কৰিব পাৰিব বুলি কৈছে মনত ৰাখিব যে অফলতাৰ বাবে আপোনাৰ কিছুমান কাম অসম্পূৰ্ণ হৈ থাকিব পাৰে আপোনাৰ মানে আজিৰ দিনটোত অফলতা বা এলাহৰ বাবে কিছুমান কাম আপুনি আধাতে এৰি দিব লগা হ'ব বুলি কৈছে আৰু ই আপোনাৰ বিত্তীয় পৰিস্থিতিৰ ওপৰতো প্ৰভাৱ পেলাব ই আপোনাৰ বিত্তীয় পৰিস্থিতিৰ ওপৰত আজিৰ দিনটোত জীৱনত প্ৰভাৱ পেলাব পাৰে বুলি কৈছে আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি মিথুন ৰাশি ঘৰত আৰু সমাজত আপোনাৰ যিকোনো বিশেষ সাফল্যৰ বাবে আপোনাক সন্মানিত কৰা হ'ব আজি আপোনাৰ ঘৰত আৰু সমাজত আপুনি কাম কৰিব পাৰিব বুলি কৈছে আৰু সন্মান পাব বুলি কৈছে অন্য ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ ভ্ৰমণ সম্পৰ্কীয় যোগো কৰা হৈছে আজিৰ দিনটোত আপুনি গুৰুত্বপূৰ্ণ ভ্ৰমণ কৰিব লগা হ'ব পাৰে বুলি কৈছে আনৰ কাৰ্যকলাপ উপেক্ষা কৰি নিজৰ প্ৰতি মনোযোগ দিয়া সময় আজিৰ দিনটোত আনৰ কাৰ্যকলাপৰ ওপৰত আপোনাক মনোযোগ দিবলৈ কৈছে অৱশ্যে আপোনাৰ প্ৰগতিৰ বাবে কিছুমান লোকৰ ক্ষেত্ৰত বিৰক্তি আৰু ভুল বুজাবুজি উদ্ভৱ হ'ব পাৰে আপোনাৰ মানে ভুল বুজাবুজিৰ ক্ষেত্ৰত আজি আপোনাক ভুল বুজাবুজি অন্য ব্যক্তিৰ লগত কৰিবলৈ কোৱা নাই নহ'লে আপোনাৰ জীৱনত সমস্যা উদ্ভৱ হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি পৰিস্থিতিবোৰ আজি আবেলি অনুকূল হ'ব গতিকে দিনটো আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ ৰূপৰেখা প্ৰস্তুত কৰক আজিৰ দিনটোত যদি আপোনাৰ আবেলি সময়ত পৰিস্থিতিৰ সৃষ্টি হয় আপুনি দিনটো আৰম্ভণিত যিখিনি কাম কৰে সেই কামখিনি আপুনি চাই চিন্তি কৰিবলৈ কৈছে আদালতৰ সিদ্ধান্ত আপোনাৰ পক্ষত হ'ব পাৰে আজিৰ দিনটোত আপোনাৰ আদালতৰ সিদ্ধান্ত যদি লয়
আপোনাৰ পক্ষত অন্য ব্যক্তি থাকিব পাৰে বুলি কৈছে। আপুনি এজন ৰাজনৈতিক ব্যক্তিৰ দ্বাৰা কিছু সফলতা লাভ কৰিবলৈ গৈ আছে। আজিৰ দিনটোত আপুনি ৰাজনৈতিক ব্যক্তিৰ দ্বাৰা আপুনি সফলতা পাব বুলি কৈছে। আপোনাৰ কোনো পৰিকল্পনা ৰাজহুৱা নকৰিব। আজিৰ দিনটোত আপুনি যদি পৰিকল্পনা কৰিম বুলি ভাবিছে, সেই পৰিকল্পনা আপোনাক ৰাজহুৱা কৰিবলৈ কোৱা নাই। অন্যথা আন কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে। অন্য ব্যক্তিয়ে আপোনাৰ সুবিধা ল'ব পাৰে বুলি কৈছে। যুৱকসকলে তেওঁলোকৰ ভৱিষ্যতৰ ৰুটমেপ প্ৰস্তুত কৰা। তেওঁলোকৰ সময় অপচয় কৰা উচিত নহয়। আজিৰ দিনটোত যুৱক যুৱতীসকলে ভৱিষ্যতৰ বাবে সময় অপচয় কৰিবলৈ কোৱা নাই। উপাৰ্জনৰ উপৰিও অতিৰিক্ত ব্যয় হ'ব। আজি আপোনাৰ উপাৰ্জন যদি কৰে, উপাৰ্জন কৰি থকা সময়ত আপোনাৰ অতিৰিক্ত টকা পইচা ব্যয় হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। যিকোনো অমীমাংসিত বিত্তীয় কাম কিছু সময়ৰ বাবে সমাধান হ'ব পাৰে, সেয়েহে চেষ্টা কৰি থাকক। আজিৰ দিনটোত যদি আপোনাৰ অমীমাংসিত বিত্তীয় কাম যদি কৰে, আপোনাক চেষ্টা কৰি কাম কৰিবলৈ কৈছে। একে সময়তে যদি পিতৃক সম্পত্তিৰ সৈতে সম্পৰ্কিত কোনো সমস্যা আছে, তেন্তে আজি ইয়াৰ বিষয়ে আলোচনা কৰা সঠিক সময়। আজিৰ দিনটোত আপুনি পিতৃৰ লগত যদি সম্পত্তিৰ বিষয়ে আলোচনা কৰে, আজি আপুনি সেই সমস্যা সমাধান কৰিব পাৰিব বুলি কৈছে। সময় ভাল বুলি কৈছে। আনকি আপোনাৰ সামান্য খঙেও আপুনি কৰা কামবোৰ নষ্ট কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ অলপ খঙৰ বাবে আপুনি যি কাম কৰে সেই কামটো নষ্ট হ'ব পাৰে বুলি কৈছে। সময়ৰ লগে লগে আপোনাৰ আচৰণ সলনি কৰাটো গুৰুত্বপূৰ্ণ। আজিৰ দিনটোত আপোনাৰ সময়ৰ লগে লগে আপোনাৰ আচৰণ সলনি কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। যদি ভূমি বা যিকোনো নীতি আদিত ধন ৰখা পৰিকল্পনা আছে, তেন্তে আজিৰ দিনটো অতি অনুকূল। আজিৰ দিনটো আপোনাক যদি আপুনি ধন ৰাখিম বুলি যদি ভাবি আছে, আপোনাৰ দিনটো ভাল বুলি কৈছে। গুৰুত্বপূৰ্ণ বিষয়বোৰ এজন যুৱ ব্যক্তিৰ সৈতে আলোচনা কৰা হ'ব পাৰে, যাৰ ফলত উন্নত ফলাফল হ'ব। আজিৰ দিনটোত আপুনি যদি গুৰুত্বপূৰ্ণ বিষয় এজন যুৱ ব্যক্তিৰ লগত যদি আলোচনা কৰে, আপুনি ভাল ফলাফল পাব বুলি কৈছে। আনৰ ওপৰত সন্দেহ কৰাৰ সলনি প্ৰথমে ইয়াক বুজিবলৈ চেষ্টা কৰক। আজিৰ দিনটোত আপোনাৰ অন্য ব্যক্তিক সন্দেহ কৰিবলৈ কোৱা নাই। ইয়াক বুজিবলৈ আপোনাক চেষ্টা কৰিবলৈ কৈছে। অপ্ৰয়োজনীয় সন্দেহে সম্পৰ্কক তীক্ষ্ণতা সৃষ্টি কৰে। আজিৰ দিনটোত আপোনাক সন্দেহ কৰিবলৈ কোৱা নাই। আপোনাৰ সম্পৰ্ক নহ'লে ধ্বংস হ'ব পাৰে বুলি কৈছে। আপোনাৰ প্ৰকৃতি আৰু চিন্তা ইতিবাচক ৰাখিলে পৰিস্থিতিবোৰ উন্নত থাকিব। আজিৰ দিনটোত আপোনাক চিন্তা বেছি কৰিবলৈ কোৱা নাই। আপোনাৰ পৰিস্থিতি উন্নত হ'ব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। যদি বাহন এখন কিনিবলৈ পৰিকল্পনা কৰা হৈছে, তেন্তে আজি তাৰ বাবে সঠিক সময়। আজিৰ দিনটোত আপুনি যদি গাড়ী কিনিম বুলি ভাবিছে, আপোনাৰ সময় ভাল বুলি কৈছে। ঘৰটোত এটা উৎসৱৰ পৰিৱেশ থাকিব। আপোনাৰ ঘৰত আজি আনন্দ ফূৰ্তি পৰিৱেশ থাকিব পাৰে বুলি কৈছে। সকলো সদস্যই ইজনে সিজনৰ উৎপত্তিক প্ৰশংসা কৰিব। অন্য ব্যক্তিয়ে আপোনাক আজি প্ৰশংসা কৰিব পাৰে বুলি কৈছে। যদি ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব পাৰে, আত্মীয় বা বন্ধুৰ হস্তক্ষেপ আপোনাৰ ঘৰত থাকিব নিদিব। আজি আপোনাৰ আত্মীয় বন্ধুৰ লগত আপোনাক কথা বতৰা ভালে পাতিবলৈ কৈছে। হস্তক্ষেপ কৰিবলৈ কোৱা নাই। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। ধাৰ্মিক আৰু আধ্যাত্মিক কাৰ্যত বিশ্বাস ৰাখিলে আপোনাৰ ব্যক্তিত্ব অধিক ইতিবাচক হ'ব। আজিৰ দিনটোত যদি আপুনি ধাৰ্মিক আৰু আধ্যাত্মিক কাৰ্যত বিশ্বাস ৰাখি যদি কাম কৰে, আপোনাৰ ব্যক্তিত্ব ভাল হ'ব বুলি কৈছে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ এটা প্ৰকল্প সম্পূৰ্ণ কৰিলে অধিক চাপমুক্ত অনুভৱ কৰিব। আজিৰ দিনটোত পঢ়া শুনা শিক্ষাৰ্থীসকলে তেওঁলোকে কেৰিয়াৰৰ বাবে ভাল বুলি কৈছে। আপুনি ভৱিষ্যতে ইয়াৰ সৈতে সম্পৰ্কিত সৰ্বশ্ৰেষ্ঠ চাকৰি সুযোগো পাব পাৰে। আজিৰ দিনটোত আপুনি ভৱিষ্যতে চাকৰিৰ কথা ভাবিব পাৰে বুলি কৈছে। নতুন সুযোগ পাব। বৰ্তমানৰ ওপৰত ঘটি থকা নেতিবাচক বস্তুবোৰক নিদিব আৰু আপোনাৰ নিজৰ কামত ব্যস্ত থাকিব। আজিৰ দিনটো আপোনাৰ নিজৰ কামত ব্যস্ত থাকিবলৈ কৈছে।
শিশুৰ সৈতে বন্ধুত্বপূৰ্ণ হ'ব। আজিৰ দিনটোত আপোনাৰ সন্তানৰ লগত আপোনাৰ বন্ধু হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আত্মীয়তাৰ সৈতে সম্পৰ্কিত চলি থকা বিবাদবোৰ আপোনাৰ মধ্যস্থতাৰ জৰিয়তে সমাধান কৰিব পাৰি। আপোনাৰ সামৰ্থ্য আৰু বুজাবুজি বিষয়েও আলোচনা হ'ব। আজি আপুনি অন্য ব্যক্তিৰ লগত আলোচনা কৰিব পাৰিব বুলি কৈছে। সম্পত্তিৰ সৈতে সম্পৰ্কিত যিকোনো স্থবিৰ কাম পূৰ্ণাপক্ষত থাকিব পাৰে। এই সময়ত যিকোনো গুৰুত্বপূৰ্ণ ব্যৱসায় বা ব্যক্তিগত কাম কৰাৰ আগতে আপুনি যিকোনো স্থানত স্বাক্ষৰ কৰাৰ আগতে সঠিকভাৱে চিন্তা কৰিব লাগিব। নথিপত্ৰবোৰ স্বাক্ষৰ কৰাৰ আগতে মনোযোগেৰে পঢ়িব। আজিৰ দিনটো যদি আপুনি নথিপত্ৰ কাগজ পাতি যদি সাৱধানে মনোযোগেৰে পঢ়ে আপুনি সেই বিষয় আপুনি জানিব পাৰিব বুলি কৈছে কাগজ পাতি বিষয়। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। গ্ৰহ পৰিস্থিতিয়ে জীৱনত কিছু পৰিৱৰ্তন আনিছে। এই পৰিৱৰ্তনটোৱে আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ সাফল্য প্ৰস্তুত কৰি আছে। আজিৰ দিনটোত আপোনাৰ গ্ৰহ পৰিস্থিতি আপোনাৰ লগত থাকিব পাৰে বুলি কৈছে। যিকোনো কাম গুৰুত্ব সহকাৰে আলোচনা কৰক আৰু ইয়াৰ ওপৰত কাম কৰক। আজিৰ দিনটোত আপোনাৰ যিকোনো কাম যদি কৰে আপোনাক ভাবি চিন্তি আলোচনা কৰি কামটো কৰিবলৈ কৈছে। লাভালাভ থাকিব, আপোনাৰ লাভ হ'ব বুলি কৈছে। শহুৱেকৰ সৈতে সম্পৰ্ক মিঠা ৰাখিব আৰু বিবাদৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকিব। আজি আপোনাৰ শহুৱেকৰ মানুহৰ লগত সম্পৰ্ক আপোনাক ভালে ৰাখিবলৈ কৈছে। আপোনাৰ জ্বলন্ত প্ৰকৃতি নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। আজিৰ দিনটোত আপোনাৰ জ্বলন্ত প্ৰকৃতি আপোনাক নিয়ন্ত্ৰণ কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক কামত কাৰোবাৰ সহায় লাভ কৰি আত্মবিশ্বাস লাভ কৰিব। পঢ়া শুনাৰ শিক্ষাৰ্থীসকলে আজিৰ দিনটোত প্ৰতিযোগিতামূলক কামত অন্য ব্যক্তিক যদি সহায় কৰে টকা পইচা লাভ হ'ব বুলি কৈছে। সামগ্ৰিকভাৱে আজিৰ দিনটো এক সুখৰ দিন হ'ব। আজিৰ দিনটো আপোনাৰ ভাল বুলি কৈছে সামগ্ৰিকভাৱে। কিছুমান অপ্ৰত্যাশিত বয়ো থাকিব যিবোৰ হ্ৰাস কৰাটো বহুত কঠিন হ'ব। আজি আপোনাৰ অপ্ৰত্যাশিত বয় হ'ব পাৰে বুলি কৈছে আৰু সেই হ্ৰাস কৰাটো আপোনাৰ কঠিন হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। শেষত আহিছোঁ আমি মীন ৰাশি। এজন ৰাজনৈতিক বা প্ৰভাৱশালী ব্যক্তিৰ পৰা কিছুমান পৰামৰ্শ থাকিব। আজিৰ দিনটোত আপুনি ৰাজনৈতিক ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব পাৰিব বুলি কৈছে। আপুনি যিকোনো কাম কৰাৰ আগতে ইয়াৰ প্ৰতিটো দিশ আলোচনা কৰক। ই আপোনাৰ প্ৰগতিৰ বাবে নতুন পথ প্ৰশস্ত কৰিব। আপুনি যদি আজি কিবা এটা কাম কৰে আপোনাক প্ৰগতিৰ বাবে নতুন পথ প্ৰশস্ত কৰি কামটো কৰিবলৈ কৈছে। একেই সময়তে আপোনাৰ আত্মবিশ্বাস অধিক হ'ব। লগতে পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ বাবে অলপ সময় উলিয়াওক। তেওঁলোকৰ আশীৰ্বাদ আৰু পৰামৰ্শ হৈছে আপোনাৰ বাবে আশীৰ্বাদ। ওম নমঃ শিৱায়।